সকলোৱে এই বিষয়টো আলোচনা হ'ল যে আমি বিৰোধী ঐক্যমঞ্চৰ নামটো আমি সলনি কৰাটো প্ৰয়োজন, কাৰণ 2026 চনত চৰকাৰ হ'ব। আমাৰ বিৰোধী ৰাজনৈতিক শক্তিৰ চৰকাৰ হোৱাটো 100% প্ৰায় নিশ্চিত, আৰু তাৰ পূৰ্বানুমান ইতিমধ্যে ৰাইজে পাইছে। আহি থাকিব লগা দিনসমূহত অসমত বিৰোধী শক্তিয়ে চৰকাৰ কৰিব, আৰু আমি সেইকাৰণে আমাৰ নাম সলনি কৰিবৰ কাৰণে আমি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু সকলো ৰাজনৈতিক দলে আমাৰ বিৰোধীৰ সকলো ৰাজনৈতিক দলৰ মাজত আলোচনা বিলোচনা হোৱাৰ পাছত সকলোৰে এটা সৰ্বসন্মত সিদ্ধান্ত হৈছে, আমি সকলোৱে এইবাৰ এই আমাৰ যিটো মিত্ৰজোঁট আছে, মিত্ৰজোঁটৰ নাম অসম সন্মিলিত মৰ্চা, সংক্ষেপে অসম মিত্ৰজোঁট হিচাপে ঘোষণা কৰিছোঁ। অসম সন্মিলিত মৰ্চা তাৰমানে অসম মিত্ৰজোঁট হিচাপে চিহ্নিত হ'ব, বা অসম মিত্ৰজোঁট হিচাপে নামাকৰণ কৰিছোঁ। আৰু ইয়াৰ মূল লক্ষ্যটোৱে হ'ল অসমৰ সুৰক্ষিত ভৱিষ্যত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।